ইটোৰ পিছত সিটোত মুখ ঠেকেচা খাই আছে আমাৰ মুখ্যমন্ত্ৰীয়ে। বহুত বেয়া লাগিছে। ইমান ভাল কাম কৰি থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ পিছত বাৰু মানুহবিলাক কিয় ইমান লাগি থাকে? নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে গম পায়নে, অলপ দিনৰ পৰা আমাৰ মুখ্যমন্ত্ৰীয়ে যে মিয়া 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 কৈ আছিলে, তাৰ আগতে মই কৈ লওঁ আপোনালোকক, গৌৰৱ গগৈ হিন্দুস্তান পাকিস্তান কওঁতে কওঁতে কি হ'ল, মুখত ছাই সানি দিলে আৰু গুৰু দায়িত্ব দিলে কাক? গৌৰৱ গগৈ, হয়নে? আকৌ নেক্সটটো কওঁ শুনক। মিয়া মিয়া কওঁতে কওঁতে একদম মানে কিছুমান নকৰিবলগীয়া মানে সংবিধানৰ বাহিৰত কিছুমান মানে হেৰিত গৈছিলে, কামত গৈছিলে, আৰু তাৰপিছত তাতে অতিষ্ঠ হৈ আমাৰ কিছুমান মানে সচেতন ব্যক্তিয়ে কিছুমান হেৰি দিছিলে, তেওঁলোকৰ ওপৰত গোচৰ দিছিলে, আৰু সেই গোচৰৰ কালি আছিলে শুনানি, আৰু শুনানিৰ ফলত আকৌ এবাৰ মুখ ঠেকেচা খালে। তেওঁলোকৰেতো আজিকালিতো জানেই আৰু, আইন কানুন বুলি কোৱাৰ লগে লগে আপোনালোকে সকলোৱে গমেই পায় নহয়নে? সকলোখিনি আমাৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ হাততে, কিন্তু তথাপিও আকৌ এটা ৱাৰ্ণিং পৰিলে। কেনেকুৱা ধৰণৰ জানেনে? আৰু এতিয়াৰ পৰা তেওঁলোকে এইবিলাক কাম কাজত মানে তেওঁলোকৰ আমাৰ মুখ্যমন্ত্ৰীৰ লগত যিসকলে একদম মুখ্যমন্ত্ৰীয়ে জাপ মাৰিবলৈ ক'লে জাপ মাৰে, বহ বুলি ক'লে বহে, মাটি চেলেক বুলি ক'লে মাটি চেলেকে, ভৰি মালিচ কৰি দিয়ে বুলি ক'লে ভৰি মালিচ কৰি দিয়ে, সেইবিলাকৰ মুখত চূণ চাই পেলাই দিলে, আৰু তেওঁলোকে এতিয়া সেইবিলাক মন্তব্য আগবঢ়াব নোৱাৰিব। আৰু যে কিছুমান দেখিছে না ন, মই উদাহৰণ হিচাপে মই কওঁ, অখিল গগৈ কিছুমান যে ভিডিঅ' সেইবিলাক বনাই থাকে যেন দেখিছে নহয়, এইবিলাক এই তেনেকুৱা কিছুমান ধৰক তেনেকুৱা যিকোনো ভাষণ দিব নোৱাৰিব বা মিম কৰিব নোৱাৰিব, কাৰ্টুন বা ভিজুৱেলৰ আৰ্টৰ জৰিয়তে এইবিলাক প্ৰচাৰ কৰিব নোৱাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে সেইদিনাখন আপোনালোকে দেখিছিলে বিশেষ এটা সম্প্ৰদায়িক মানে আগত লৈ, আৰু ছাইডত কিন্তু গৌৰৱ গগৈ আছিলে, তেওঁ বন্দুকটোৱাই কেনেকৈ আছিলে আপোনালোকে চাগে নিশ্চয় গম পাইছিলে, আৰু তেতিয়াই সেই কেছটো অৱশ্যে দিছিলে। আৰু তাৰপিছতে কালি আছিলে শুনানি, আৰু শুনানিৰ হেৰিত সেইখিনি তেওঁলোকক দিছে, আৰু কৈছে যে মানে উচ্চতম ন্যায়ালয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কিছুমান আগবঢ়াইছে, যেনে নেতা মন্ত্ৰীয়ে বক্তব্যৰ জৰিয়তে কোনো সাম্প্ৰদায়িক হে প্ৰতিপন্ন কৰিব নোৱাৰিব, এয়া অসাংবিধানিক, সেইটো মানে সংবিধানৰ বাহিৰত। আৰু তেওঁলোকে লোকক নাকি লগাবলৈ চায়, লোকক নাকি লগাবলৈ চোৱাৰ ফলত আকৌ নিজে নাকি লাগে। আপোনালোকে গম পায়নে নাপায়, গৰুক যে নাকি লগাই যে মানে য'তে ত'তে যে হেৰি কৰি থাকে, মানে উৎপাত কৰি থাকে, তেতিয়া কি কৰে, সেই তাত এনেকৈ নাকটো ফুটাই দিয়ে নহয়নে বাৰু? ঠিক তেনেকৈ এতিয়া তেওঁলোককো নাকি লগালে, গৌৰৱ গগৈৰ হেৰিটোতো দিলেই চূণ চাই সানি দিলে, আৰু এতিয়া উচ্চতম ন্যায়ালয়ে তেওঁলোকক কি কৰিছে, নাকি লগাই দিছে। সবিশেষ আপোনালোকক সকলোখিনি ক'ম। এতিয়া মই মূল কথা কেইটামান কওঁ দেই আপোনালোকক। যিসকলে আমাৰ মুখ্যমন্ত্ৰীৰ কথা মতে, বহুতক দেখিছোঁ দেই, বহুত মানুহক দেখিছোঁ, মন্ত্ৰী বিধায়কৰ কথাটো বাদেই দিয়ক, যিসকলে যে কৈ থাকে মিয়া 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 মিয়াক খেদিব লাগে, এইবাৰ মানে ইলেকশ্যনৰ মূল ইছ্যুটো হৈছে মিয়া দেই। আৰু এতিয়া হয়তো মোক কোনোবাই ক'ব পাৰে আপুনি মিয়া প্ৰেমিক, মিয়া প্ৰেমিক বাৰু যি কওক, যি প্ৰেমিকেই নকওক কিয়, মিয়া চব্জি খাই আছোঁ, হয় মই মিয়া প্ৰেমিক, মিয়া নাইকিয়া হৈ গ'লে আমাৰ চব্জি খোৱাও মুদা মৰিব, হয় নে নহয়? গতিকে এতিয়া বাৰু সেইটো কথা ক'লোঁ, বাদ দিয়ক। মেইন কথাটো শুনকচোন। মিয়া মিয়া বুলি যে কৈ থাকে আমাৰ মুখ্যমন্ত্ৰীৰ কথাত, যে উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে এচাম, আৰু লগতে হেৰিও এটা দেই, এই দিলীপ কায়ু বুলিয়ে কৈছোঁ, আৰু দিলীপ শইকীয়া দেই, আৰু এইফালে মলুৱা হওক, আৰু এটা আছে এইকণতে দাঁড়িছে দিগন্ত কলিতা নেকি, কেইটামান আছে, ইমানে মিয়া 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 কৈ থাকে, আৰু তেওঁলোকৰ কিন্তু কাম কৰাৰ পৰা আদি কৰি সেইবিলাক আকৌ মিয়াই। বিশেষতে এতিয়া মই মেইন কথাটো কওঁ, আগতে মুখ্যমন্ত্ৰীৰ হেৰিটো চাই লওক, মুখ্যমন্ত্ৰী ঘৰৰ পৰা অফিচ কাছাৰী যিমান কনষ্ট্ৰাকশ্যনৰ কাম আছে, যিমান য'ত একেবাৰে ড্ৰাইভাৰৰ পৰা আদি কৰি যিমান যিবিলাক আছে, সেইখিনি বাৰু মিয়া নে আমাৰ হিন্দু ল'ৰা ছোৱালী? আপোনালোকে ক'ব পাৰিবনে? বুকুত হাত থৈ ক'ব পাৰিবনে যে এইসকল মিয়া নহয়? আৰু এওঁলোকৰ উৎপাতত এতিয়া মই সিদিনাখন কৈছিলোঁ, এতিয়া কি হৈছে জানেনে? তেওঁলোকৰ চেনেলৰ পৰা আমাৰ হিন্দু কিছুমান মানুহ এতিয়া ওলাই আহিবলৈ বাধ্য হৈছে। বহু বছৰ
23 বছৰ 24 বছৰ ধৰি কাম কৰি থকা মানুহে তেওঁলোকৰ উৎপাতত এতিয়া ওলাই আহিবলৈ বাধ্য হৈছে, ওলাই আহিছেও। কিন্তু বিশেষ কিছুমান কাৰণত কি কৰিছে, তেওঁলোকে মুখ বন্ধ কৰি আছে, তেওঁলোকে নকয়। কাৰণ আমাৰ মুখ্যমন্ত্ৰীয়েতো গমেই পায়, একশ্যন লয়, আৰু সেইকাৰণে তেওঁলোকে মুখ বন্ধ কৰি আছে। আৰু সেইবিলাক কথা এজন ব্যক্তিয়ে মোৰ আগতে কৈছে, তেওঁ নিউজ লাইভৰ ভাল সাংবাদিক, তেওঁ মোক কৈছে ময়ো ওলাম, আৰু তেওঁ কিন্তু এতিয়া ছুটি লৈ আছে দেই, মই ওলাই দিম আৰু নোৱাৰি, বহুত অতিষ্ঠ বোলে, ইমান উৎপাত। এতিয়া আপোনালোকে কওকচোন, আপোনালোকে পাৰিবনে? যিসকলে যে উজনি নামনি, যিসকলে যে একদম মিয়াক লৈ যে উৎপাত কৰি থাকে, মিয়াক খেদিব লাগে, আপোনালোকে আগত মুখ্যমন্ত্ৰীৰ অফিচ কাছাৰীৰ পৰা মিয়াক খেদিব পাৰিবনে? দম আছেনে? সেইটোতো দম নাই। কাৰণ কি? মুখ্যমন্ত্ৰী তাত এহাতলৈকে চেলেকি থাকিবলৈ পায়, সেইকাৰণে তাত মাত নামাতে। আৰু আমাৰ সাধাৰণ যিসকলে কাম কৰি খায়, সেইসকলৰ ওপৰত তেওঁলোকৰ হ'ল দাদাগিৰি। এই উজনিতটো কেইটামান আছিলেই, সেইকেইটা এতিয়া নাই, এতিয়া ফুচফাচ। এই সিদিনাখন ভিক্টৰ দাস ওলাই অহাৰ পিছত কেইটামানক দেখিছোঁ দেখোন একদম এই আহোমৰ সাজ পিন্ধি পেলাই, মূৰত একদম সেয়া মাৰি কৰি দেখোন কিবা কিবি বেবালেহি। বাৰু সেইখিনিও বাদ দিওঁ, তেওঁলোককে এতিয়া মই কৈছোঁ, তেওঁলোকে মিয়া শেষ কৰিব পাৰিলেনে? উজনি অসমৰ পৰা মিয়া আঁতৰাব পাৰিলেনে? নাই পৰা, নহয় জানো? মিয়াখিনি খেদিছে, মুখ্যমন্ত্ৰীয়ে মিয়াখিনি খেদি পেলাই আকৌ কি কৰিছে, আকৌ সংস্থাপন কৰি ৰাখি থৈছে। সেইখিনি যদি খেদি দিয়াৰ পিছত তেওঁ তাতে কাম কৰিবলৈ ফুচফাচ হ'ব, তাৰমানে জিৰ' হ'ব, জিৰ'। গম পাইছেনে? মই এই মোদী চৰকাৰে যে কিবা জিৰ' বেলেঞ্চৰ যে একাউণ্ট খোলাইছিলে যে, সেই তেনেকুৱা। মোৰ আকৌ নাই দেই, আপোনালোকে নাভাবিব আকৌ সেইটোও জানে বুলি, মই শুনিছিলোঁ সেইটো কাৰণে কৈছোঁ। সেই জিৰ' বেলেঞ্চ হ'ব, একোৱে কাম নহ'ব। গতিকে আপোনালোকৰ যদি দম আছে, মুখ্যমন্ত্ৰীৰ কথা মতে যে মুখ্যমন্ত্ৰীয়ে চিঞৰিবলৈ ক'লে চিঞৰে, কাণ বুলি ক'লে কান্দে, ভৰিমকেইটা মালিচ কৰি দিয়ে বুলি ক'লে মালিচ কৰি দিয়ে। তাৰ আগতে আপোনালোকৰ যদি দম আছে, তেন্তে হ'লে আপোনালোকে কওকচোন যে মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা এইখিনিক আঁতৰাব লাগে। পাৰিব? বোলে আমাক দিয়ক কাম, পাৰিবনে কৰিব? সেইটো কাম কেতিয়াও কৰিব নোৱাৰে, দমেই নাই। এতিয়া গুৱাহাটীখনতে, আপোনালোকৰ ফালে নাজানো, গুৱাহাটীখনতে আমাৰবিলাকে কি কৰে, আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে, পদূলিৰ মুখে মুখে স্কুল চৰকাৰী স্কুলবিলাক বন্ধ কৰিছে, আৰু ৱাইন শ্বপ দিছে, হয় নে নহয়? ৱাইন শ্বপ দিছে। আগতে স্কুল কলেজৰ ওচৰত বিড়ি চিগাৰেটৰ দোকান দিবলৈকে নিদিয়ে, এতিয়াও স্কুলৰ ওচৰতে ৱাইন শ্বপ, স্কুলৰ ওচৰতে একেবাৰে ৰজনী পেকেট নেকি, মই চব পেকেটকে এটাই কৰি থৈ দিওঁ, চিখৰৰ পেকেট বুলি কৈ থৈ দিওঁ দেই, মই ইমানবিলাক নাজানো। তেনেকুৱা ওলোমাই থয়, তেওঁলোকে পাৰিছে। আৰু সেই সোপা আমাৰ অসমীয়া ল'ৰাখিনিয়ে খাই কৰি পেলাই কি হয়, দাদাগিৰি। অকল মোবাইলটো ল'ব, এইটো মোৰ নিজৰে হওক বা বেলেগৰে হওক, চাবচোন। কিন্তু কি, এই মিয়া মানুহখিনি, সেই বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়ে তেওঁলোকে কি কৰিছে, গুৱাহাটীত অটো এখন হওক বা বেটেৰী ৰিক্সা হওক বা এইবিলাক ৰিক্সা হওক, সেইবিলাক গাড়ী চাৰি চলোৱা, তেনেকৈ কৰি পেলাই তেওঁলোকে পোহপাল দি পেলাই খাই আছে। তেওঁলোকৰ পৰিয়ালটো সুন্দৰকৈ চলাই আছে আৰু খাই আছে। এতিয়া কিন্তু মিয়া চোৰতকৈ কিন্তু কি জানেনে, আমাৰ হিন্দু চোৰহে বেছি। আপোনালোকে চাব, মোক হয়তো এই কথাটো কোৱাৰ কাৰণে গালি দিব পাৰে, কিন্তু গালি দিলেও একো নাই। এইবিলাক আপোনালোকৰ গালিটো কিনো আৰু, ফুচফাচ গালি। আকৌ গালিও দিয়ে, আকৌ ঘূৰি আহি পেলাই আকৌ মোৰ ভিডিঅ'কে চাই পেলাই আকৌ কমেণ্ট দুটামান কৰি থৈ যায়। এই কালিতো এটা মই পিন কৰিয়ে থৈছোঁ, এই জুবিন গাৰ্গৰ ভিডিঅ' এটা আনি পেলাই মোক কি কৰিছে, দিছে। মই মদ খোৱাৰ কাৰণে গালি পাৰিছিলোঁ এসময়ত জুবিন গাৰ্গক, সেইটো আনি পেলাই দিছেহি। সেইটো দি পেলাই সেই জধামূৰ্খটোৱে মোক পৰিচয় দিছে, সেইটো আনি দি পেলাই সি চাওক কিমান খুচৰি মোৰ ভিডিঅ'টো আনি পেলাই লিংকত দিছে। মই ৰিমুভ কৰি দিছোঁ, কাৰণ সেইটো সময়ত মই যেনেকৈ গালি পাৰিছিলোঁ, মোৰ নিজৰে বেয়া লাগে, মই ৰিমুভ কৰি দিছোঁ। আৰু সেইবিলাক কেতিয়া কথা ক'লে ওলাই গৈ থাকে। এই মদ খুৱাই শেষ কৰি পেলালে। আকৌ এতিয়া তেওঁলোকে কি কৰিছে, সেই আমাৰ অসমীয়া ল'ৰাখিনিয়ে মদ ভাং আৰু মোবাইলটো, তাৰ বাদে একো নাই, হয়নে নহয় আপোনালোকে ক'ব। কিন্তু সেই মুছলমান মানুহখিনিয়ে বা মিয়া মানুহখিনিয়ে কি কৰিছে, তেওঁলোকে নিজৰ কৰ্ম নিজে কৰি পেলাই সুন্দৰকৈ পোহপাল দি আছে। আৰু যি নহওক, বহুখিনি কথা ক'লোঁ,
তাৰপিছত আদালতৰ কথাটোৰ পৰা মই ফালৰি কাটি আহিছিলোঁ আৰু সেইসকলকহে কৈছোঁ এতিয়া বাৰু লাজ পাইছেনে নাই আমাৰ যে মুখ্যমন্ত্ৰীৰ কথা মতে যে উদ্ভৱ কৰি থাকে এই লগোৱা লিখচকেইটা আৰু আছে কেইটামান এই পালি নেতা বুলি কয় পালি নেতা নহয় এইবিলাক এনেই ৰাখে আৰু ভৌ ভৌ কৰিবৰ কাৰণে তেওঁলোকেও আহি পেলাই যি পিছৰাম কমেণ্ট কৰেহি উহ ৰাম তেহেঁততকৈ যেন আৰু কোনেও নাজানে একে মিয়াক খেদিব লাগে বাংলাদেশীক খেদিব লাগে হেৰ' তহঁতৰ সেই বাপেৰৰ ঘৰত থকা বাংলাদেশীকেইটাক আগতে খেদি লচোন তাৰপিছত এইকেইটা খেদিবি আৰু বাংলাদেশী খেদা ক'ৰবাত কিবা বনোৱা কিবা মিমি বনোৱা আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে যে একদম বন্দুক টোৱাই আছিলে গৌৰৱ গগৈ হওক বা বিশেষ সম্প্ৰদায় টুপি থকা মানুহ এজনক দেখিছিলে নহয় কিন্তু তাৰপিছত কি হ'ল জানানে সেই নেগুৰ পেলাবলগীয়া হ'ল সেই নেগুৰটো পেলাবলগীয়া হ'ল সেই বাপেৰে গম পাইছ বাপেৰেটো বাপেৰে আৰু লগত থকা সেইবিলাকো আৰু এতিয়া কি কৰিছে নাকি লগাই দিছে নাকিটো বুজি পাও নহয় গৰু চৰু যদি দেখিছ গৰু চাৰিঠেঙীয়া যে গৰু ৰচনা আগতে আহে তহঁতে পঢ়িছনে নাই গৰুক চিনি পাওনে নাপাও নাজানো সেই গৰুৱে যেতিয়া বেছি উৎপাত কৰে তেতিয়া কি কৰে এইখিনিতে নাকটো ফুটাই দিয়ে সেইটোক নাকি লগোৱা বুলি কয় আৰু তেতিয়া কি হয় দমি যায় আৰু আমাৰ কি কৰিলে ন্যায়ালয়েও তেওঁলোকক নাকি লগাই দিছে যে সেইবিলাকৰ ওপৰত তেওঁলোকে এতিয়া মন্তব্য আগবঢ়াব নোৱাৰিব আৰু যদি মই এসোপা কথা এনেই বেবাই আছোঁ তেন্তে হ'লে তহঁতে চা আৰু তহঁত বুলি কৈছোঁ জানেনে যিসকলে মোক বেয়াকৈ কমেণ্ট কৰে তেওঁলোককহে কৈছোঁ দেই আৰু এইখিনিক কিন্তু মই একেবাৰে হাতযোৰ কৰিছোঁ মই তেওঁলোকক কোৱা নাই আৰু তেহেঁতকতো তেনেকৈ কৈছোঁ আৰু আপোনালোকেও চাওক কেনেকৈ নাকি লগালে আমাৰ হিমন্ত বাহিনীক ক্ৰমাৎ বিপদ বাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণামূলক বক্তব্যৰ অভিযোগৰ শুনানি হৈ গ'ল আৰু মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে দিয়ে এই নিৰ্দেশ এতিয়া উত্তৰ কি হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰৰ মন্ত্ৰীগণৰ যিসকলে অহৰহ এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি সাম্প্ৰদায়িক মন্তব্যৰে বিষবাষ্প বিয়পাই আহিছিল সেইসকলৰ মুখত এতিয়াৰ পৰা লেকাম লাগিবনে আজিৰ শুনানিত আবেদনকাৰীৰ হৈ দেশৰ তিনিজন জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি চন্দৰ উদয় সিং আৰু মীনাক্ষী অৰোৱা উপস্থিত থাকে তেওঁলোকে আদালতত দীৰ্ঘ সময় ধৰি নিজৰ বক্তব্য দাঙি ধৰে অধিবক্তাসকলৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰে ন্যায়ালয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক আনুষ্ঠানিক জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়ে আৰু এই গোচৰৰ পৰৱৰ্তী শুনানি অহা 2024 চনৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অৰ্থাৎ বহাগ বিহুৰ পাছত অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে এই আবেদনকাৰীসকলে ইয়াৰ পূৰ্বে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যোৱা 16 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল পঞ্চলীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল আৰু সেই সময়ত উচ্চতম ন্যায়ালয়ে আবেদনকাৰীসকলক পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ পৰামৰ্শ দিছিল আৰু ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু মৰ্যাদাক সন্মান জনাই সৰ্বোচ্চ ন্যায়ালয়ে কৰা অনুৰোধ মৰ্মে আবেদনকাৰীসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি ধাৰাবাহিকভাৱে ঘৃণাৰ ভাষণ দিয়াৰ অভিযোগত যোৱা 11 ফেব্ৰুৱাৰীৰ দিনা উচ্চতম ন্যায়ালয়ত সংবিধানৰ 32 নং অনুচ্ছেদৰ অধীনত আন এক লেখ আবেদন দাখিল কৰা হৈছিল এই আবেদনখন দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠত জৰুৰী শুনানিৰ বাবে উল্লেখ কৰা হৈছিল আৰু যোৱা 16 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল পঞ্চলীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল আৰু সেই সময়ত উচ্চতম ন্যায়ালয়ে আবেদনকাৰীসকলক পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ৰ
দ্বাৰস্থ হ'বলৈ পৰামৰ্শ দিছিল। আৰু ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু মৰ্যাদাক সন্মান জনাই সৰ্বোচ্চ ন্যায়ালয়ে কৰা অনুৰোধ মৰ্মে আবেদনকাৰীসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আৰু এই আবেদনকাৰীসকলৰ ভিতৰত আছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ আৰু জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ। বিশিষ্ট 4 ব্যক্তিয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীয়ে অসমত বাস কৰা বংগমূলীয় মুছলমানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিবলৈ আৰু তেওঁলোকক সামাজিক তথা অৰ্থনৈতিকভাৱে বৰ্জন কৰিবলৈ উদগনি দিছে। আবেদনখনত উল্লেখ কৰা অনুসৰি যোৱা জানুৱাৰী মাহৰ 25 আৰু 27 তাৰিখে ভোটাৰ তালিকাৰ সংশোধন প্ৰক্ৰিয়াৰ বিষয়ে মন্তব্য কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে মিয়া ভোট কৰ্তন কৰিব লাগে বুলি ক্ৰমান্বয়ে বিতৰ্কিত মন্তব্য কৰিছিল। তদুপৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ দলীয় কৰ্মীসকলক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰা বুলিও আবেদনখনত দাবী কৰা হৈছে। আবেদনকাৰীসকলে কয় যে এনেধৰণৰ মন্তব্যই সংবিধানৰ 14, 15, 19 আৰু 21 নং অনুচ্ছেদৰ দ্বাৰা নিশ্চিত কৰা সমতা, মৰ্যাদা আৰু জীয়াই থকাৰ অধিকাৰক উলংঘা কৰিছে। আৰু এই আবেদনৰ ভিত্তিতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে যি আজি নিৰ্দেশনা দিছে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰণ দৰ্শোৱাৰ জাননী যি জাৰি কৰিছে, ইয়াৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি কয় বা নিৰ্বাচনৰ সময়ত আগৰ ধৰণেই এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি তেওঁলোকে সাম্প্ৰদায়িক মন্তব্য কৰি বিষবাষ্প বিয়পাই যায়, সেয়া সময়ত হ'ব লক্ষণীয়।